গোলাঘাটৰ বৰপথাৰলৈ আহিলোঁ আৰু আমি আহি এই 3 দিন ক'ত থাকিলোঁ আমি থাকিলোঁ এই ধুনীয়া ৰিজৰ্টটো কেমেলিয়া বাগ আৰু এই ৰিজৰ্টটো আমাৰ বাবে চুজ কৰি দিয়াৰ কাৰণে মই বিশেষভাৱে ধন্যবাদ জনাবলৈ বিচাৰিছোঁ ইয়াৰে স্থানীয় বাসিন্দা হৰেণ গগৈ ডাঙৰীয়াক আৰু ইয়াৰে স্বত্বাধিকাৰী ৰাখী দত্ত ডাঙৰীয়ানীক বিশেষভাৱে এইটো কাৰণে ধন্যবাদ জনাব বিচাৰিছোঁ কিয়নো প্ৰথমবাৰৰ কাৰণে বৰপথাৰ আহিছিলোঁ আৰু আমি নাজানিছিলোঁ যে ক'ত থাকিব লাগে নালাগে আৰু যিহেতু এই ধুনীয়া ৰিজৰ্টখন আমাৰ বাবে বিচাৰি তেখেতসকলে দিলে তেখেতসকলক সেইবাবে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 3 দিন ইমান সুন্দৰকৈ কটালোঁ ইয়াত যে এতিয়া অকণমান মানে মিছেই কৰিব ধৰিছোঁ যে এই ধুনীয়া জেগাখন এৰি যাবলগীয়া আছে বিশেষভাৱে এই যিখন ৰিজৰ্ট এই ৰিজৰ্টখন টি টুৰিজমৰ কাৰণে বনোৱা হৈছে বুলি মোক জনালে ৰাখী বাইদেৱে আৰু ৰাখী বাইদেউক লগ কৰি মোক খুবেই বেছি ভাল লাগিলে কিয়নো তেওঁৰ আৰু মোৰ ইণ্টাৰেষ্ট বহুতখিনি মিলে তেওঁ ইয়াতে দেখিছে আপোনালোকে তেওঁ নিজে কৰা বহুকেইখন পেইণ্টিং তেওঁ ইয়াতে আঁৰি থৈছে আপোনালোকে জানে ময়ো পেইণ্টিং কৰি খুব ভাল পাওঁ তেওঁ বাৰ্ড ফটোগ্ৰাফী আৰু নেচাৰ ফটোগ্ৰাফী কৰে মই নেচাৰ আৰু বাৰ্ড খুব বেছি ভাল পাওঁ আৰু তাৰ লগতে এই সম্পূৰ্ণ ডিজাইনটো তেওঁ নিজাববীয়াকৈ কৰিছে নিজেই কৰিছে আৰু এনেধৰণৰ ইণ্টাৰেষ্ট তেওঁৰ লগত মোৰ থকাৰ বাবে তাৰ লগতে তেওঁ মোক জনালে ইয়াৰে বৰপথাৰৰ কি হিষ্ট্ৰিকেল বা আমাৰ বুৰঞ্জীমূলক কোনবিলাক জেগা আছে কোনবিলাক স্থান মই ভিজিট কৰা ভাল আৰু তেওঁ নিজেও হিষ্ট্ৰীৰ ওপৰতো তেওঁ মানে অলপ ইণ্টাৰেষ্ট ৰাখে সেইবাবে এই ৰিজৰ্টখনত আহি ৰাখী দত্ত বাইদেউক লগ পাই আৰু বৰপথাৰত ইমান ধুনীয়া এটা সময় কটাব পোৱাৰ বাবে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু এনেধৰণে যাতে আকৌ কেতিয়াবা আহিব পাৰোঁ তাৰ বাবে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু অন্তৰতে এটা মানে আশা পুহি ৰাখিছোঁ যে আকৌ আহিম আৰু ইয়াৰে যিখিনি স্থানীয় বাসিন্দা ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ তেওঁলোকৰ পৰা যে ইমান মৰম পাম মই আশা কৰা নাছিলোঁ ইমান দূৰণিত যে মোক এনেধৰণে আদৰিব ইমান মৰম দিব ইমান আতিথ্য দিব এই 3 দিন মোৰ এনেকুৱা লগা নাই যে মই কোনোবা এটা নতুন জেগাত আহিছোঁ যেনেকৈ মই লখিমপুৰলৈ গ'লে বা ঢকুৱাখানালৈ গ'লে মোৰ ঘৰৰ মানুহখিনিয়ে যেনেকৈ মোৰ আবদাৰ কৰে মোৰ যত্ন লয় ঠিক তেনেধৰণে ইয়াৰে স্থানীয় বাসিন্দাসকলে বিশেষকৈ হৰেণ গগৈ ডাঙৰীয়াই যিখিনি আতিথ্য আমাক প্ৰদান কৰিলে তাৰ বাবে সঁচাকৈ অন্তৰৰ পৰা মই কৃতজ্ঞ অনুভৱ কৰিছোঁ আপোনালোকেও যদি বৰপথাৰ আহে এই কেমেলিয়া বাগ বোলা ৰিজৰ্টখনত আপোনালোকে এবাৰ আহি সোমাই যাব পাৰে আৰু ইয়াৰে সোৱাদ লগা ব্যঞ্জন আপোনালোকে উপভোগ কৰিব পাৰে ইয়াৰে কিন্তু আৰু এটা ভিডিঅ' আছে যিটো মই এতিয়ালৈকে ৰিলিজ কৰা নাই ভাবি আছোঁ যে মনত অলপ কেতিয়া ৰিলিজ কৰিব পৰা যায় আপোনালোকে সেই ভিডিঅ'টো ৰেডি হ'লে এডিট ইত্যাদি হ'লে মই আপোনালোকে সেই ভিডিঅ'টো দেখাম ধন্যবাদ